নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যিটো প্ৰাৰ্থনা বিষয়ে আলোচনা কৰিম, এই প্ৰাৰ্থনাটো যদি আপুনি নিয়মিতভাৱে কৰে, আপোনাৰ জীৱনৰ যিবিলাক সমস্যা, যিবিলাক দুখ, এয়া নাইকিয়া হ'ব আৰু লগতে আপুনি আপোনাৰ যি ভৱিষ্যত, তাক আপুনি সুন্দৰতম দিশত আপুনি লৈ যাব পাৰিব। বন্ধুসকল, হাৱাইন দ্বীপত কিছু লোকে এই প্ৰক্ৰিয়াটোক অতি বিশ্বাস কৰে। তেওঁলোকৰ যিবিলাক জীৱনৰ সমস্যা বা যিবিলাক শাৰীৰিক সমস্যা, মানসিক সমস্যা আৰু বৌদ্ধিক আৰু আধ্যাত্মিক দিশত তেওঁলোকে আগবাঢ়িবৰ কাৰণে এই প্ৰাৰ্থনাটো ব্যৱহাৰ কৰে। এই প্ৰাৰ্থনাটোৰ জৰিয়তে তেওঁলোকে জীৱনৰ যিবিলাক আকাংক্ষা থাকে, যেনেকৈ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত, মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত, প্ৰেম প্ৰাপ্তিৰ ক্ষেত্ৰত বা তেওঁলোকে তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিৰ প্ৰাপ্তিৰ ক্ষেত্ৰত, সুস্বাস্থ্যৰ ক্ষেত্ৰত বা সমাজখন সুন্দৰকৈ গতি কৰাৰ দিশত, একেলগে সতি সন্ততিৰ কাৰণে বা এখন সুন্দৰ ঘৰ প্ৰাপ্তিৰ কাৰণে তেওঁলোকে এই প্ৰাৰ্থনাটো ব্যৱহাৰ কৰে। তেওঁলোকে এই প্ৰাৰ্থনাটোৰ ওপৰত ইমান বিশ্বাস ৰাখে যে তেওঁলোকে নিশ্চিত হৈ থাকে যে ইয়াৰ পিছত তেওঁলোকৰ জীৱনত সদায় শান্তি, সদায় জীৱনটো সুখময় হ'ব। আৰু যদি জীৱনত কেতিয়াবা সমস্যা আহে, অস্বাভাৱিক পৰিৱেশ আহে, তেওঁলোকে বিশ্বাস ৰাখে যে এই প্ৰাৰ্থনাটোৱে তেওঁলোকক পুনৰ নতুন দিশত আকৌ জীৱনটোক লৈ যাব। তেওঁলোকৰ মানসিকভাৱে ইমান সক্ৰিয় হৈ থাকে যে সন্মুখত যিমান পাহাৰ সদৃশ সমস্যা নাহক, তাক তেওঁলোকে হেলা ৰঙে পাৰ কৰে। জীৱনটোৰ প্ৰতিটো পল সুখ অনুভৱ কৰে, প্ৰতিটো পল তেওঁলোকে নতুনকৈ আৱিষ্কাৰ কৰে, জীৱনটোক উপভোগ কৰে তেওঁলোকে। আৰু এই প্ৰক্ৰিয়াটো হৈছে হোপোনোপনো। এই হোপোনোপনো প্ৰক্ৰিয়াটো বিশ্বৰ বহু লোকে এতিয়া বিশ্বাস কৰে, মানে আৰু তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰে। তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰি তেওঁলোকে মিৰেকল ফল পায়, বহুত আশা বিচৰাৰ নিচিনাই ফল তেওঁলোকে লাভ কৰে। এই হোপোনোপনো প্ৰক্ৰিয়াটো আপুনি যদিও ব্যৱহাৰ কৰিম বুলি আপুনি ভাবে, তেতিয়াহ'লে আপুনি প্ৰথমতে 4টা হোপোনোপনো প্ৰক্ৰিয়াৰ যিটো প্ৰাৰ্থনা, তাক আপুনি মনত ৰাখিব লাগিব। 4টা অতি সহজ লাইন হয়, সহজ কেইটামান বাক্য। আৰু সেই বাক্যকেইটা হৈছে I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. এই 4টা লাইনে আপোনাৰ জীৱনটোক মিৰেকল কৰিব, চেঞ্জ কৰিব। এই 4টা লাইন যেতিয়া আপুনি বাৰে বাৰে উচ্চাৰণ কৰে, বাৰে বাৰে আপুনি কয়, আপোনাৰ ভিতৰত থকা যি আত্মা, আপোনাৰ ভিতৰত থকা যি ঈশ্বৰৰ অস্তিত্ব, ই জাগৃত হয়। আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে জাগৃত হয়। আপোনাৰ ছাবকনচিয়াছ মাইণ্ড, আপোনাৰ আত্মা, আপোনাৰ ঈশ্বৰে বুজি উঠে যে আপুনি নিজকে, নিজৰ যি ভুল, তাক আপুনি ক্ষমা বিচাৰিছে। আপুনি কি বিচাৰিছে, আপুনি কোন দিশত যাব বিচাৰিছে, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে বুজি পায়। আৰু আপুনি আকাংক্ষা কৰা নিচিনাই ফল লাভ কৰে। আপুনি আকাংক্ষা কৰা নিচিনাই আপোনাৰ জীৱনটোক, আপোনাৰ ভৱিষ্যতটোক সেই ঈশ্বৰে, সেই আত্মাই, সেই ছাবকনচিয়াছ মাইণ্ডে আপোনাক প্ৰদান কৰে। যেতিয়া আপোনাৰ জীৱনত দুখ আহে, সমস্যা আহে, বাধা আহে, তেতিয়াও আপোনাক পুনৰবাৰ শক্তি লাভ কৰাটো দৰকাৰ, পুনৰবাৰ যুঁজিবৰ কাৰণে, পুনৰবাৰ ট্ৰাই কৰিবৰ কাৰণে, পুনৰবাৰ ফাইট কৰিবৰ কাৰণে। আৰু এই প্ৰাৰ্থনাই আপোনাক প্ৰদান কৰে। আপুনি বিশ্বাস ৰাখি কৰা দৰকাৰ, কাৰণ বিশ্বাস কৰিলেহে কিবা প্ৰাপ্তিৰ দিশত যাব পাৰে। অবিশ্বাস, ভয়, সংশয়, নিগেটিভনেছ, এইবোৰ ৰাখি কিবা এটা কৰিলে তাৰ ফল সদায় নিগেটিভ হয়। হয় আপুনি বিশ্বাস ঈশ্বৰৰ ওপৰত কৰিব লাগিব, হয় আপুনি বিশ্বাস নিজৰ ওপৰত কৰিব লাগিব, হয় আপুনি বিশ্বাস আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ ওপৰত কৰিব লাগিব। আৰু যদি আপুনি বিশ্বাস নকৰেও, তথাপিও আপোনাৰ ভৱিষ্যতটোক সুন্দৰ দিশত নিয়াৰ আপোনাৰ পৰিকল্পনা থাকিব লাগিব। কিন্তু সেই বুলি শয়তানক বিশ্বাস কৰাটো উচিত নহ'ব, নিগেটিভ শক্তিক বিশ্বাস কৰাটো উচিত নহ'ব, বেয়াকৈ ভবাটো উচিত নহ'ব, কিছুমান বেয়া কৰ্মৰ পৰা নিজকে আঁতৰাই ৰখাটো উচিত হ'ব। আপুনি যেতিয়াই বিশ্বাসত ল'ব, আপুনি যেতিয়াই কৰিবলৈ ধৰিব, আপুনি যেতিয়া জাগৃত হ'ব, আপুনি যেতিয়া আৰম্ভণি কৰিব,
আপোনাৰ আত্মাই, আপোনাৰ ঈশ্বৰে, আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে আপোনাক সহায় কৰিব আৰু আপুনি আপোনাৰ জীৱনটো সুন্দৰময় দিশত লৈ যোৱাৰ যি শক্তি তাক লাভ কৰিব। প্ৰতিটো বাধা আপুনি ভাঙিব পাৰিব, প্ৰতিটো সমস্যাক আপুনি নেওচি আগবঢ়াই যাব পাৰিব। আৰু সেইকাৰণেই আপুনি অন্ততঃ প্ৰতিটো দিন ৰাতিপুৱাতে বা সন্ধিয়াৰ সময়ত আপুনি ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আপুনি নিজকে কৈ আছে, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আৰু যেতিয়া আপুনি কিবা এটা বিষয়ত কামনা কৰে, কিবা এটা বিষয়ত আপুনি প্ৰাপ্তি আপুনি বিচাৰিছে, তো সেই বিষয়টোকো আপুনি ক'ব পাৰে। কাৰণ সেই বিষয়টোক আপুনি বহুতবাৰ নেগলেচি কৰিছে, সেই বিষয়টোক আপুনি বহুতবাৰ পৰিত্যাগ কৰিছে, বহুতবাৰ আপুনি সেই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়া নাই। হয়তো সেইকাৰণে আপোনালৈ সেই বিষয়টো আগমন ঘটা নাই। তো আপুনি সেই বিষয়টোকো ক'ব পাৰে, যিটো বিষয়ে আপুনি প্ৰাপ্তি কৰিব বিচাৰিছে। তো সেই বিষয়টো আপুনি ক'ব পাৰে, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আপুনি দেখিব আপুনি চুম্বকৰ নিচিনা সেই বিষয়টোৱে আপোনাৰ ফালে ধাবিত হৈছে। আপুনি বিচৰাতকৈ 4 গুণ বেছি লাভ কৰিছে। আৰু আপুনি বুজি উঠিব লাহে লাহে যে এই শক্তিৰ কিমান শক্তি আছে। আপোনাৰ ভিতৰৰ যি ইনাৰ ইঞ্জিনিয়াৰিং আপুনি বুজি উঠিব, আপোনাৰ ভিতৰত লুকাই থকা শক্তি আপুনি বুজি উঠিব। আৰু আপুনি জীৱনটোক সুন্দৰময় কৰি নিয়াৰ যি সাহস পুনৰবাৰ লাভ কৰিব। গতিকে বন্ধুসকল, উঠক, যিমান সমস্যাত থাকিলে, যিমান দুখত থাকিলে, এতিয়া নিজক আৱিষ্কাৰ কৰাৰ সময়, নিজৰ জীৱনটো সুন্দৰময় কৰি লৈ যোৱাৰ সময়। আৰু আপুনি এটা সুন্দৰ